এয়া লাগিলে মিনিষ্টাৰে হওক, এয়া লাগিলে কোনোবা বহুত পঢ়া লিখা ব্যক্তিয়ে হওক। আপুনি ৰতন টাটাক লগ পাইছে নেকি? মোৰ দেউতাও এজন ভাল এণ্টাৰপ্ৰেনাৰ আছিলে। নমস্কাৰ, মই বিশ্বজ্যোতি বৰুৱাই আপোনাক সকলোকে আপোনালোকৰ প্ৰিয় চেনেল শব্দবৃক্ষলৈ স্বাগতম জনাইছোঁ। আজি এই খণ্ডটিত আমাৰ অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ শ্ৰদ্ধাৰ উদ্যমী উদ্যোগী ৰাজৰ্ষি গগৈদেৱক। ৰাজৰ্ষি গগৈদেৱ, আপোনাক আমি স্বাগতম জনাইছোঁ। ককাইদেউ, হয়, নমস্কাৰ। নমস্কাৰ। আপোনাক ৰাজৰ্ষি গগৈ বুলিয়ে তিনিচুকীয়াত বা সমগ্ৰ অসমত জানে। তাৰোপৰি আপোনাৰ বেলেগ কিবা নাম আছে নেকি? মোৰ বেলেগ একো নাম নাই, ৰাজৰ্ষি গগৈ বুলিয়ে চবেই সকলোৱে জানে। হয়। আৰু বাকী যি ঘৰত মতাৰ নাম আছে সেইখিনিতো আছেই আৰু কওকচোন। আপুনি দেউতাৰ আৰ্থিক মূৰত লৈ পীৰত লৈ মাৰ সাহস বুকুত লৈ পেলাই আপুনি আপোনাৰ এই কাৰ্যক আত্মনিয়োগ কৰিলে। কিমান চনৰ পৰা আপুনি আপোনাৰ এই কৰ্মক্ষেত্ৰত নিজক আত্মনিয়োগ কৰিছে? আচলতে মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়ে মই আমাৰ সেই সময়ত ঘৰৰ অৱস্থাটো খুবেই বেয়া আছিলে। তাৰপিছত ঘৰৰ মই ডাঙৰ ল'ৰা হিচাপে, কাৰণ মোৰ ইয়াৰ পিছতে দুজন মোৰ ভাতৃ আছে সেই সময়ত, এতিয়াও আছে। তো মোৰ যিহেতু আমি তিনিজন ল'ৰা, মই ডাঙৰ হিচাপে গোটেই ঘৰৰ দায়িত্বটো মই লৈছিলোঁ। আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়েই মই যি দেউতাৰ বন্ধ হৈ থকা ছপা প্ৰতিষ্ঠান দি আছাম পেপাৰ ইণ্ডাষ্ট্ৰী, মই সেই পেপাৰ ইণ্ডাষ্ট্ৰীটোক ৰিভাইভ কৰিবলৈ চেষ্টা কৰিছিলোঁ। কাৰণ সেয়া 1999 বৰ্ষৰ শেষ মাহকেইটা আছিলে। তো সেই সময়ত আমাৰ এনেকুৱা এটা অৱস্থা হৈছিলে য'ত আমি এসাঁজ খাওঁ, এসাঁজ খাবলৈ আমি চিন্তা কৰিবলগীয়া হৈছিল। আৰু তেতিয়া সেই গোটেই কথাবোৰ চিন্তা কৰিয়েই মোৰ ঘৰৰ ওচৰত এজন দাদা আছিলে, প্ৰয়াত বিনীত চেতিয়া। হয়তো প্ৰয়াত বিনীত চেতিয়াক তিনিচুকীয়াবাসীয়ে খুব ভালকৈ তেখেতৰ চিনি পাব, কাৰণ তেওঁ এজন সফল চাহ খেতিয়ক আছিলে। আৰু তেখেতৰ প্ৰেৰণাতেই মই দেউতাৰ বন্ধ হৈ থকা যি প্ৰেছটোক মই আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু তেনেদৰেই 3 বছৰ কৰি আৰু 2002 চনত প্ৰথমটো মই বেংকৰ লোন লৈছিলোঁ। সেই সময়ত মোৰ বয়স 19 বছৰ হৈছিলে। আৰু তেতিয়াই আমাৰ অসম চৰকাৰৰ অসম বিত্তীয় নিগমৰ পৰা 4 লাখ টকা ঋণ, আৰু সেই সময়ত ঋণৰ সুদ আছিলে 18% আৰু ডিফল্টিং এমাউণ্ট 3%, মানে অৰ্থাৎ 21% আমি সুদত মই 4 লাখ টকা ঋণ লৈ মই সেই সময়তে নতুন অফছেট মেচিন, যিটো অফছেট মেচিন হয়, সেই মেচিন আনি পেলাই মই কাম ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া কথাটো এনেকুৱা হ'ল যে এই যিটো সংগ্ৰামখন, সেই সংগ্ৰামখন মই যদি ক'বলৈ যাওঁ এখন সম্পূৰ্ণ এখন ডাঙৰ মানে কিতাপ হ'ব। সেইকাৰণে মই যিহেতু আপোনালোকৰ সময়ৰ বাধ্যবাধকতা আছে, মই সেইকাৰণে বৰ বিশেষ ডিটেইলছত ক'বলৈ নাযাওঁ। কিন্তু সেই 2002 চনত যি আৰম্ভ কৰিলোঁ এজন কৰ্মচাৰীক লৈ, আৰু সেই কৰ্মচাৰীজনো মোৰ দেউতাৰ দিনত তেখেতৰ প্ৰতিষ্ঠানতে আছাম পেপাৰ ইণ্ডাষ্ট্ৰীটোতে কৰা আটাইতকৈ পুৰণি মোৰ পিতৃৰ দৰে আছিলে মোৰ দেউতাৰ পিছতে। আৰু তেখেতে মোক যথেষ্টখিনি কাম শিকাইছিলে। তেখেতৰ নাম প্ৰয়াত ভূপেন কাকতি। বৰ্তমান তেওঁ নাই। তেখেতে কৰোণাৰ সময়ত আমাৰ ইহলীয়া সম্বৰণ কৰিলে। তো সেই ভূপেন কাকতি তেখেতৰ সহায়তেই মই এটা সাহস লৈ পেলাই মই আৰম্ভ কৰিছিলোঁ। আৰু যোৱা এই 22টা বছৰ, 2002 চন, কাৰণ 1999 চনৰ পৰা 2002 চনলৈকে আমাৰ খুব ষ্ট্ৰাগলিং এটা পিৰিয়ড আছিলে। আৰু সেই ষ্ট্ৰাগলিং পিৰিয়ডত মানে প্ৰেছৰ কাম কৰাৰ লগতে বিভিন্ন কামবিলাক কৰিছিলোঁ। আৰু দৰকাৰ পৰিলে ক'ৰবাত পেপাৰো যদি বিক্ৰী কৰিবলগীয়া আছিলে, পেপাৰো বিক্ৰী কৰিছিলোঁ। এনেকুৱা ধৰণৰ কৰি পেলাই ঘৰখন চলাইছিলোঁ। আপুনি মানে দাদা, আপুনি খুব এটা সংগ্ৰাম, হয়, একদম সংগ্ৰাম। এনেকুৱাই হৈছে যে মই মোক মানুহে ঠগিছেও, কাৰণ সেই সময়ত মোৰ বয়স কম আছিলে। আৰু বহুত মানুহে মানে কাম দিবলৈ আহে, কিন্তু কামৰ নামত মানে তেওঁলোকে কামটো লৈ পেলাই পইচা দি আছো বুলি পেলাইও বহুত মানুহে ঠগিছিলে। সেই সময়ত মই মানুহ চিনি পোৱা নাছিলোঁ। আপুনি ইমান সৰু অৱস্থাৰ পৰা ইমান ধৈৰ্য ধৰি সাহসেৰে আগবাঢ়িছে, তাৰ কাৰণে আপোনাক কোনে অনুপ্ৰেৰণা যোগাইছিল?
সেই সময় আপোনাৰ চিটুৱেশ্যনটো আছিল নে যে আপুনি যিহেতু ডাঙৰ ঘৰ কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা আছিল নে কোনোবা আপোনাৰ আদৰ্শৱান ব্যক্তিৰ আপুনি নিজে ভাবি লৈছিল যে মইতো কাম কৰিব লাগিব, নকৰিলে নহ'ব, বা তেনেকুৱা আপোনাৰ অনুপ্ৰেৰণাদায়ক কোনো ব্যক্তি আছিলে নেকি আপোনাৰ পাছত? চাওক, আচলতে সকলো বস্তুৱে আপুনি কৰিম বুলি নাভাবে, কাৰণ মোৰ চিন্তাটোৱে আছিলে মোৰ সৰুৰ পৰাই এজন সৎ আৰ্মি অফিচাৰ হোৱাৰ, আৰু সেইবাবে মই ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ দেই। মই হাই ছেকেণ্ডেৰী যেতিয়া পাছ কৰিলোঁ, মই যেতিয়া ডিগ্ৰীত নাম লগালোঁ, মোৰ মই মেজৰ ল'লোঁ মোৰ ইকনমিক্সত। তাৰপিছত মই তিনিচুকীয়া কলেজত পঢ়িও আছিলোঁ আৰু মই তেনেকৈ কামো কৰিছিলোঁ। আৰু সেই সময়ত এনেকুৱা হৈছিলে যে দিনত মই ক্লাছ কৰিব নোৱাৰোঁ, মই লগৰ সহপাঠীৰ পৰা মই ৰাতি গৈ পেলাই তেওঁলোকৰ পৰা নোটছবিলাক লওঁ। আৰু আজিৰ দৰে সেই সময়ত কলেজবিলাকত এই 75% এটেণ্ডেঞ্চটো বাধ্যবাধকতা নাছিলে, আৰু সেইকাৰণে সেই সময়ৰ কলেজৰ ছাৰ বাইদেউসকলেও মোক সহায় কৰিছিলে যথেষ্টখিনি, আৰু মই তেনেকৈ ধৰণে আগবাঢ়িছিলোঁ। আৰু মোৰ লক্ষ্যটো আছিলে যে মই ইয়াৰ পিছতে ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ কাৰণে মই প্ৰিপেয়াৰ কৰি পেলাই মই SSB এক্সামিনেশ্যন মই কৰিম। যি কি নহওক, সেইটো এটা বেলেগ এটা অধ্যায়, সেইটো মই ক'বলৈ নাযাওঁ। যি কি নহওক, এই গোটেইখিনি কৰিবলৈ যাওঁতে কিন্তু আমাৰ ঘৰৰ যিটো অৱস্থা হৈছিলে, কাৰণ মই এইখিনিতে কওঁ যে আমাৰ দেউতা প্ৰয়াত হেম কুমাৰ গগৈ, আমাৰ দেউতাৰ এগৰাকী সঁচা অৰ্থত মানে ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে। তেখেতে 1973 নিজৰ চপা উদ্যোগ আৰম্ভ কৰি পিছলৈ আছাম কোল প্ৰডাক্টছ প্ৰাইভেট লিমিটেড, যে কোটি টকাৰ কোক ইণ্ডাষ্ট্ৰি আৰম্ভ কৰিছিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো। তেওঁ হয়তো কিছুমান বেয়া মানুহৰ কাৰণে তেখেতে নিজৰ যিটো ঔদ্যোগিক যিটো যাত্ৰা সেইটো সম্পূৰ্ণ কৰিব নোৱাৰিলে, আৰু তাৰ ফলশ্ৰুতিতে কিছুমান ভুল সিদ্ধান্তৰ বাবে আমাৰ যেনেকে মাটি বাৰী, আমাৰ যেনেকে গাড়ী, আমাৰ যেনেকে ইণ্ডাষ্ট্ৰি, আমাৰ যেনেকে শ্বেয়াৰ, সেইবোৰ চব গুচি গৈছিলে। এইবিলাক মানে এনেকুৱা ধৰণৰ এখন চিনেমাৰ দৰে, আপুনি চিনেমাখন যেতিয়া সাধাৰণতে হিন্দী চিনেমাত আগতে চায় যে কাৰোবাৰ খুব ভাল গৈ থাকে, কিন্তু কিছুমান বেয়া মানুহে যেতিয়া বেয়া কৰি দিয়ে, তেতিয়া সেই মানুহজন যেতিয়া অৱস্থাটো খুব বেয়া হৈ যায়, ঘৰৰ অৱস্থা হৈ যায়, ঠিক তেনেকুৱা ধৰণে হৈছিলে। এটা কথা ঠিক যে ঘৰৰ অৱস্থাটো চাই মই জঁপিয়াই পৰিছিলোঁ, আৰু মই সেই সময়তে কমিট কৰিছিলোঁ যে দেউতাৰ বন্ধ হৈ থকা ফেক্টৰীটো মই সেইটো ৰিভাইভ কৰিম, আৰু তেনেকৈ লৈ পেলাই মোৰ নিজৰ লক্ষ্য উদ্দেশ্যত লৈছিলোঁ। আৰু এটা কথা কি, মই মোৰ গুৰুজনাৰ ওপৰত মই সদায় বিশ্বাস ৰাখোঁ। মই যাক মই বিশ্বাস কৰোঁ আৰু মোৰ গুৰু, আৰু মোৰ শিৰডি সাই বাবাৰ ওপৰত মই যথেষ্টখিনি বিশ্বাস তেখেতৰ ওপৰত আছে। আজি তেখেতৰ বাবে যথেষ্টখিনি কৰিছোঁ, আৰু যথেষ্ট যিসকল আছে সেইসকলক মই তেওঁলোকক চিন্তা কৰি সদায় কাম কৰোঁ। আৰু সেইকাৰণে যদি মই আজি অসৎ পথেৰে গৈ যদি মই কিবা টকা উপাৰ্জন কৰিলোহেঁতেন, হয়তো মই বিপদত পৰিলোহেঁতেন। কিন্তু মই অসৎ পথটো মই এইকাৰণে নগ'লোঁ, কাৰণ দেউতাই কষ্ট কৰি উঠা এটা ইণ্ডাষ্ট্ৰীক যেতিয়া চকুৰ পলকতে আমি সৰু থাকোঁতে দেখিছোঁ, দেউতাই দিন ৰাতি কাম কৰি যেনেকৈ কৰিছে, কষ্ট কৰিলে, মোৰ মায়ে যিমানখিনি সহযোগ দিলে, এই গোটেই ঘৰৰ পৰিৱেশটোৱে আমি সৎ পথেৰে যোৱাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তটো আমি সকলোৱে লৈছিলোঁ আৰু পাইছিলোঁ। আমাৰ তেনেকুৱা পৰিৱেশেই আছিলে। তো সেই কথা বতৰা আৰু তেনে পৰিৱেশত থাকিয়েই এটাই কথা চিন্তা কৰিছিলোঁ, যি কাম কৰিম সেয়া সৎ পথেৰে কৰিম, আৰু টকাটো ডাঙৰ কথা নহয়, টকা ইম্পৰ্টেঞ্চ নহয়, মানি এটা প্ৰয়োজন, আপোনাক টকা প্ৰয়োজন, কিন্তু এনেকুৱাও নহয় যে পৰিমাণতকৈ বেছি। কাৰণ টকা আপোনাৰ আজি আছে, হয়তো কাইলৈ নাথাকিব, কিন্তু পৰহিলৈ আপোনাৰ আকৌ হ'ব যদি আপুনি সৎ পথেৰে কাম কৰে। আৰু সেইটো বিশ্বাসেই কৰিছিলোঁ। আৰু এটা কথা যে মই সময়ক বহুত গুৰুত্ব দিওঁ, আৰু সময় মূল্যৱান, টাইম ইজ মানি বুলি কয়, আৰু সময়ক আমি সদায় শ্ৰদ্ধা জনাব লাগে। কাৰণ কেলৈ সময় এনেকুৱা নহয়, আজি আপোনাৰ খুব ক্ষমতা আছে, আপোনাৰ সময়ে আজি আপোনাৰ লগত আছে, সেইকাৰণে আজি আপুনি আগবাঢ়ি গৈছে। আৰু সেই সময়ত যদি মই অহংকাৰ হৈ পেলাই যদি মই মানুহ বুলি জ্ঞান নকৰোঁ, মই পশু পক্ষীক যদি মই পশু পক্ষী বুলি হিচাপে জ্ঞান নকৰোঁ, মই যদি নিজৰ অহংকাৰ, হিংসা ভাৱ, বেয়া ভাৱ মনত লৈ চলোঁ, তেনেহ'লে সময়ে বেয়া দিনত মোক কেতিয়াও সহায় নকৰে। সেয়েহে এই সৎ পথেৰে গৈ আজি এই 22টা বছৰত আজি এই কিবা নহয় কিবা এটা পৰ্যায়ত পাইছোঁহি, আৰু সেইটো মই এতিয়াও বহুত কিবা সফল হৈছোঁ বুলি নাভাবোঁ। কাৰণ আমাৰ লাইফটোৱেই আমাৰ যিটো এণ্টাৰপ্ৰেনিউৰিয়েল জাৰ্ণি, মই নিজকে এণ্টাৰপ্ৰেনাৰ কৰোঁ বুলি ক'লে বেছি ভাল পাওঁ, মই নিজকে উদ্যোগী বুলি ভাল পাওঁ। মোক কোনোবাই যদি উদ্যোগপতি কয়, কোনোবাই কয় বিজনেছমেন, মই এইটো ভাল নাপাওঁ, কাৰণ মোৰ টকাও নাই। আৰু যি কাম কৰি আছোঁ, বেংকৰ এটা ঋণ লৈছোঁ,
ঋণ মাৰি গৈ আছোঁ, নতুন টেকন'লজি আনিছোঁ, নিজৰ কৰ্মখিনি আগবঢ়াই দিছোঁ, নতুন চাকৰিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছোঁ, সমাজলৈ যিখিনি অৱদান সেইখিনি সদায় নিজৰ চেষ্টাখিনি ৰাখিছোঁ আৰু সমাজৰ লগত থাকি সমাজৰ বাবে কাম কৰা। তো এইখিনি কথা চিন্তাধাৰাৰে মই আগবাঢ়িছোঁ। বাইদেউ, এতিয়া আপোনাৰ সকলোৰে এটা অতীত থাকে। আপুনি অতীতটো আপোনাৰ কথা ক'লে, ল'ৰালিৰ কথা কৈছে যে আপোনাৰ জীৱনত এনেকুৱা কিছুমান ল'ৰালিৰ স্মৃতি আছে নেকি যিবিলাকে এতিয়াও আপোনাৰ বুকুত বা আপোনাৰ লগত ঘূৰি ফুৰে অনবৰতে আপোনাৰ লগত? এনেকুৱা কিছুমান ল'ৰালি কিছুমান ইনচিডেণ্ট আছে নেকি? ল'ৰালি ইনচিডেণ্ট একচুৱেলি সঁচা কথা ক'লে আটাইতকৈ মানুহৰ লাইফত জীৱনত স্কুলীয়া দিনবোৰে আটাইতকৈ মানে সোণালী সময় বুলি কয় দেই। কাৰণ স্কুলেই হওক বা কলেজেই হওক, স্কুলীয়াটো বেছি হয়, আমি বেছি আৱেগিক হৈ পৰোঁ। সেই সময়ত যথেষ্টখিনি ফূৰ্তি কৰিছিলোঁ। আৰু ডাঙৰ কথা কি, মই টেবুল টেনিছ খেলিছিলোঁ। মই এটা সময়ত মই কেডেটত আছিলোঁ, মই চাব জুনিয়ৰ ষ্টেট খেলিছিলোঁ। আৰু মই তিনিচুকীয়া হৈ প্ৰথমে খেলিছিলোঁ, কিন্তু তিনিচুকীয়াত সুবিধা নথকাৰ বাবে মই ডিব্ৰুগড় হৈও খেলিছিলোঁ। মই ডিব্ৰুগড়ত থাকি লৈ পেলাই কৰিছোঁ। আৰু মই সেই সময়ত টেবুল টেনিছত যথেষ্টখিনি গুৰুত্ব দিছিলোঁ। মই টেবুল টেনিছ 8 বছৰ বয়সতে আৰম্ভ কৰা। আৰু মোৰ প্ৰথম কোচ আছিলে শ্ৰীযুত ৰাজদীপ ভূঞা ছাৰ। আৰু তাৰপিছত ৰাজদীপ ভূঞা ছাৰৰ পিছত মোৰ NS কোচ মিষ্টাৰ এণ্ড মিছেছ পাৰেখ, তেখেতৰ আণ্ডাৰত মই কোচিংটো লৈছিলোঁ। আৰু তেনেকেই ধৰণে নিজৰ যিটো খেলুৱৈ জীৱনটো মই আগবঢ়াইছিলোঁ। আৰু মই বিভিন্ন জেগাত প্ৰতিযোগিতাবিলাকত মই পাৰ্টিচিপেট কৰিছিলোঁ, তাৰ ভিতৰত বঁটাও পাইছিলোঁ। আৰু সেইকাৰণে মই খেলক সদায় গুৰুত্ব দিওঁ। আৰু এতিয়াও নেখেলোঁ যদিও মই এতিয়াও মানে এই তিনিচুকীয়াত খেলাৰ এটা পৰিৱেশ গঢ়ি থকাটো মই সদায় বিচাৰোঁ। আৰু মোৰ ল'ৰালি কালত যদি চাবলৈ যায়, যে মই ল'ৰালি কালত যিবোৰ আমি বদমাচি কৰিছিলোঁ, সাধাৰণতে জেনেৰেলি যিবিলাক হয়, খুব ফূৰ্তি ফাৰ্তা কৰিছিলোঁ, কিন্তু আমি বহুত কষ্টেৰে আগবাঢ়িছিলোঁ। আৰু সেই কষ্টবিলাক আমি বাহিৰত কেতিয়াও দেখুওৱা নাছিলোঁ কাৰোবাৰ আগত, কাৰণ সকলোৰে হাঁহি ফূৰ্তিৰে আমি কৰিছিলোঁ। আৰু এনেকুৱা কথা মই কওঁ, আমাৰ যেতিয়া বেয়া দিন হৈছিলে, কাৰণ এই বেয়া দিনত এনেকুৱাও দেখিছিলোঁ যে দেউতাই কাৰোবাৰ পৰা বোলে দুটামান টকা অকণমান ধাৰ লৈছিলে, সেই ধাৰ সময়মতে দিব নোৱাৰাৰ বাবেও আমাৰ ঘৰৰ স্কুটাৰ পৰ্যন্ত টানি আনি লৈ গৈছিলে। তো এনেকুৱা ধৰণৰ আমাৰ কিছুমান দিন পাৰ হৈছিলে, মানে আমাৰ ঘৰৰ পৰা যিখন বাহন, তো সেইবোৰ দিন দেখিছিলোঁ। য়েছ, তো সেইখিনি কথা আপোনাৰ দেখিছিলোঁ। আৰু সেই ইমানখিনিয়ে কথা। কিন্তু এটা কথা মোৰ খুব মনত এতিয়া মানে ভালো লাগে, বেয়াও লাগে, কাৰণ যি সময়ত এটা কলেজ লাইফ যেতিয়া পোৱা যায়, কলেজ লাইফত মোৰ লগৰবিলাকে যেতিয়া ডিগ্ৰীত কথা কৈছোঁ, যেতিয়া কলেজৰ আগফালে বহি মেলি পেলাই আড্ডা কৰে, মই সেই সময়ত ঘৰৰ দায়িত্ব লৈ পেলাই মানে কি, মোৰ সেই সময়ত এখন ৰেঞ্জাৰ চাইকেল আছিলে। মোক সেইখন ক্লাছ 9ত দেউতাই কিনি দিছিলে। সেই ৰেঞ্জাৰ চাইকেলখনত এটা বজাৰ কৰা মোনা, সেই মোনাটোৰ ভিতৰত কেইটামান ফাইল পত্ৰ লৈ মই কলেজৰ আগেদি যাওঁ। তেনেকে বহুতবাৰ যাওঁ, ৰাতিপুৱা 9টা বজাতে ওলাই যাওঁ ভাতকেইটা খাই। সেই সময়ত মোৰ লগৰবোৰে লগ পায়, মোক সুধে যে কলেজলৈ কেলে নাহা, তুমি বেগ চেগ লৈ কলৈ যোৱা? তো এই প্ৰশ্নবোৰ যেতিয়া মই সন্মুখীন হৈছিলোঁ, মই নিজকে মানে পলৰীয়া ভাৱ এটা লৈছিলোঁ, যে মই এইবিলাকৰ পৰা আঁতৰি থাকিব লাগিব। কাৰণ দেখিও মোৰ কেতিয়াবা দুখ লাগে যে এইখিনি ল'ৰাখিনি ইমান আনন্দ ফূৰ্তি কৰি আছে। পিছত মই কলেজৰ সন্মুখেদি নহয়, কলেজৰ পিছফালেদি মই অহা যোৱা কৰিছিলোঁ। তো মানুহৰ জনসমাগমৰ পৰা মই আঁতৰি আছিলোঁ, কাৰণ কেলেই মোৰ সেই সময়ত একমাত্ৰই আছিলে যে মই আজি দিনটোৰ কাৰণে ঘৰখনত মই কেনেকৈ ৰেচন পাতিখিনি গোটাব পাৰিম, মই আজি কাম অৰ্ডাৰ ক'ত পাম, মই কামখিনি কেনেকৈ কৰি দিম, মই কেপিটেলটো ক'ত পাম, পেপাৰ আজি এই যিখিনি ৰ মেটেৰিয়েলছ কিনিবলৈ, মোৰ দিনটোৰ চিন্তা সেইবোৰেই আছিলে। তো সেইটোৱে কথা। আৰু আপুনি মানে খুব এটা খুব মৰ্মান্তিক দিশ এটালৈ লৈ গুচি গৈছে। মই আৰু এটা কথা কওঁ যে 2001 চনত মই কাম বিচাৰি যোৰহাটলৈ গৈছিলোঁ। মই কেৱল তিনিচুকীয়াৰ ভিতৰতে নহয়, মই বিভিন্ন বাগান, যেনেকে হাতীয়ালি টি ষ্টেট, জয়পুৰ টি ষ্টেট, আজি যেনেকে কমিউনিকেশ্যন আছে, টমটম আছে, যে আপুনি সেইবিলাকলৈ যাব পাৰে, বা পাৰ্চনেল বাইক আছে, সেই সময়ততো তেনেকুৱা কোনো নাছিলেই যোগাযোগ। তো মই এই 12 কিলোমিটাৰ 24 কিলোমিটাৰ মই খোজকাঢ়ি গৈ পেলাই মই বাগানে অৰ্ডাৰ বিচাৰিছিলোঁ। খোজকাঢ়ি গৈছে? হয়, খোজকাঢ়ি গৈছিলোঁ। হাতীয়ালি একদম ভিতৰলৈকে গৈছিলোঁ, জয়পুৰ ৰাস্তালৈকে মই গৈছিলোঁ, জয়পুৰ বাগানলৈকে গৈছিলোঁ। তো এনেকে ধৰণে বহুত বাগানে মই অৰ্ডাৰ বিচাৰি গৈছিলোঁ। আৰু যোৰহাটৰ কথাটো এনেকুৱা হ'ল
2001 চনত মই যোৰহাটলৈ যেতিয়া মই কাম বিচাৰি গৈছিলোঁ, সাধাৰণতে এতিয়াও চাগে যোৰহাটৰ পৰা তিনিচুকীয়ালৈ অহা বাছৰ টাইমিংটো খুব বেছি 1:30 বা 2টামান বজাৰ পিছত, তাৰপিছত চাগে আপোনাৰ ডাইৰেক্টলি বাছ নাপায়। সেই সময়ত মোৰ হাতত অকল বাছৰ অহা যোৱা ভাড়াটো আৰু দুপৰীয়া তাত খাব পৰা হোটেলত মোৰ পইচাটো আছিলে। মই কাম বিচাৰি যোৰহাট গৈছিলোঁ সাহসেৰে। যেতিয়া গৈ মই কাম বিচাৰি যোৰহাটৰ বিভিন্ন জেগাত গৈছিলোঁ, ঘূৰি আহোঁতে মোৰ বহুত লেট হৈ গ'ল। লেট হৈ যোৱাৰ কাৰণে মই তিনিচুকীয়ালৈ ডাইৰেক্ট বাছ মই নাপালোঁ, আৰু শিৱসাগৰলৈ গৈওনো কৰিম কি। তো সেই সময়ত মই গোটেই ৰাতি বাছৰ বাবে, কাৰণ কেলে যোৰহাটত গুৱাহাটীৰ পৰা অহা বাছবিলাক ৰাতিপুৱা 3টা বজাত আহি পায়হি। তেতিয়াহে 3টা বজাৰ পৰা বাকী ইয়াত আহি পেলাই 6টা-7টামান বজাত পায়হি। তো মই সেইটো কেলকুলেশ্যন কৰি মই গোটেই ৰাতি মই যোৰহাটৰ বাছ ষ্টেণ্ডত আছিলোঁ। বাছ ষ্টেণ্ডত আগফালে যেতিয়া শুব নিদিলে তাৰ চকীদাৰে, তেতিয়া মই যোৰহাটৰ যিটো চৰকাৰী বাছ ষ্টেণ্ডৰ গেটৰ কিনাৰতে মই শুই গৈছিলোঁ। শুই যাওঁতে ৰাতি 1টামান বজাত যোৰহাটৰ পুলিচে আহি মোক জগাই মোক শোৱাৰ পৰা উঠাই পেলাই শোৱা পাতিৰ পৰা মোক যোৰহাট থানালৈ লৈ গ'ল। কাৰণ 2001 চনত আমাৰ আলফাৰ পৰিভৰটো বহুত তীব্ৰ আছিলে গোটেই অসমত, হয়নে? তো পুলিচে ভাবি লৈছিলে যে মই আলফাৰ এজন সদস্য, মই কিবা যোৰহাটলৈ মই কিবা এটা কুটাঘাত কৰিবলৈ আহিছে, এনেকুৱা ধৰণৰ বিভিন্ন হেৰি। হাতত বেগো আছিলে? মোৰ হাতত এটা বেগ আছিলে, বেগত একো নাছিলে, অকল কিছুমান কামৰ চেম্পুল আছিলে। তো মোক লৈ গোটেই ৰাতি মানে মোক থানাত বহুৱাই ৰাখিলে। ৰাতি 2টা 3টা ৰাতিপুৱা 4টালৈকে বহাই ৰাখিলে। 4টালৈকে বহাই ৰাখি পেলাই তেতিয়া মোক খুব জেৰা কৰিলে যে কিহৰ কাৰণে আহিছোঁ, মই কি উদ্দেশ্যত যোৰহাটলৈ আহিছোঁ। আৰু মই তেওঁলোকক এবাৰ এটাই কথা কৈছিলোঁ যে মই যোৰহাটত কাম বিচাৰি আহিছোঁ, যদি আপোনালোকে বিশ্বাস নকৰে, সেই সময়ততো মোবাইল নাই, আপোনালোকে এইকেইটা জেগা মই দিছোঁ, আপোনালোকে এইকেইটাত যাওক। যেনেকে আপোনাৰ আছিলে টুবলাইট গৱেষণা কেন্দ্ৰ, তেনেকে আৰু 2টামান শিক্ষা প্ৰতিষ্ঠান আছিলে, এইখিনিত গৈ আপুনি হেৰি কৰক, মই ইয়াতে থাকিম। তো সেই সময়তে চাগে কোনোবা এজন অফিচাৰ OC হ'ব চাগে, তেওঁ কৈছিলে যে এই ল'ৰাজনে সঁচা কথা কৈছে, কাৰণ আমি গম পাওঁ যে কোন মানুহে সঁচা কয় কোন মানুহে মিছা কয়, সেইকাৰণে ল'ৰাজনক যাব লাগে। মোক 4:30 বজাত থানাৰ পৰা এৰি দিলে, আৰু গাড়ীৰে মোক আহি এই থানা বাছ ষ্টেণ্ডৰ ওচৰত থৈ গ'ল। মই ৰাতিপুৱা বাছত উঠি মই আমাৰ তিনিচুকীয়া পাইছোঁ। মোৰ মাহঁতে বহুত টেনশ্যন, মই আহি পোৱা নাই, কাৰণ সেই সময়ততো মোবাইল নাই, যোগাযোগ কৰিবলৈ নাই, আৰু আমাৰ ঘৰত লেণ্ডফোনো নাই। তো সেই তেনেকুৱা ধৰণৰ কথা। তো এইবিলাক এক্সপিৰিয়েঞ্চো পাইছোঁ লাইফত। তো সেইকাৰণে এই এক্সপিৰিয়েঞ্চ যে পাইছোঁ নহয়, মই আজি এটা কথা কওঁ, থিয়ৰিটিকেলি আমাক সহায় কৰে, যিকোনো এটা ডিচিশ্যন লোৱাত আমাক সহায় কৰে, কোনটো ভাল কোনটো বেয়া মই কেনেকৈ আগবাঢ়িব পাৰোঁ। কিন্তু প্ৰেক্টিকেল লাইফত যিবোৰ হয় আৰু প্ৰেক্টিকেল লাইফত যিবোৰ প্ৰব্লেম আহে, সেই প্ৰব্লেমবোৰ যদি আমি ছল্ভ কৰিব পাৰোঁ, তেনেহ'লে আমি জীৱনত আগবাঢ়ি যোৱাৰ যিটো আমাৰ সাহস, সেইটো সাহসটো বহুত বাঢ়ি যায়। আৰু সেইকাৰণেই এই যে বেয়া দিনবিলাক যে দেখি আহিলোঁ, সেইকাৰণে মোৰ সন্মুখত যদি এতিয়াও যদি কিবা প্ৰব্লেম আহে নহয়, মই ইমান আৰু ভয় খাবলগীয়া একো মই চিন্তা নকৰোঁৱেই। এইকাৰণে চিন্তা নকৰোঁ, ইয়াতকৈ বেয়া দিন দেখি আহিছোঁ, বহুত বেয়া দিন দেখি আহিছোঁ, যিবোৰ মই এতিয়া উল্লেখ কৰিব নোৱাৰোঁ। সেইকাৰণে এই প্ৰব্লেমবোৰ তাৰ অনুপাতত একোৱেই নহয়। সেইকাৰণে এই প্ৰব্লেমবিলাকৰ সমাধানটো কেনেকৈ কৰিব পাৰি, সেইটো প্ৰথম চিন্তা। আৰু ফেচ কৰিবলৈ থাকিলে তো মই ডাইৰেক্টলি নিজে ফেচ কৰোঁ। কাৰণ কেলৈ, মই কোনো চুৰ কৰা নাই, মই কোনো ডকাইতি কৰা নাই, মই কাৰোবাক ঠগা নাই, মই কোনো দালালিও কৰা নাই। মই কাম কৰিছোঁ, চিধা ৰাস্তাত কাম কৰিছোঁ। সেইকাৰণে মই কথা ক'বলৈ কেতিয়াও আৰু ভয় নকৰোঁ। এয়া লাগিলে মিনিষ্টাৰে হওক, এয়া লাগিলে কোনোবা বহুত পঢ়া লিখা ব্যক্তিয়ে হওক, মই কথা ক'বলৈ কেতিয়াও ভয় নকৰোঁ। ককাইদেউ, আপুনি পঢ়িও আছে, কামো কৰি আছে? মই তেনেকে ডিগ্ৰীও কৰিলোঁ, কৰি মেলি পেলাই মই KK কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিটো মই মাষ্টাৰ্ছো কৰিলোঁ। এতিয়া 2019 চনত গোটেই পৃথিৱীতে যিটো মহামাৰী হ'ল ক'ভিড, সেই সময়ত আপুনি কি এনেকুৱা ধৰণৰ ব্যৱস্থাৰে আপোনাৰ কোম্পানীটোক বচাই ৰাখিলে, আপোনাৰ যিসকল কৰ্মচাৰী আছিলে তেওঁলোকক বচাই ৰাখিব পাৰিলে? যিহেতু সেই সময়ত গোটেই পৃথিৱীৰ বিভিন্ন ধৰণৰ কোম্পানীবিলাক তছনছ হৈ গৈছিল, বহুত ধ্বংস হ'ল, বহুত বন্ধ হৈ গ'ল, বহুতে যেনে তেনে চলি থাকিব পাৰিলে। সেই সময়ত আপোনাৰ কৰ্মচাৰীসকলক আপুনি দৰমহা দি আছিল নে? তেওঁলোকৰ পৰিয়ালক আপুনি চাই আছিল নে? আৰু কেনেকুৱা ধৰণৰ কাৰ্যপ্ৰণালীৰে আপুনি সেই কামবিলাক কৰিবলৈ সক্ষম হৈছে? আচলতে 2019লৈকে আমাৰ খুব ভাল অগ্ৰগতিত আগবাঢ়িছিলে।
আৰু এতিয়াও সেইটো আকৌ ঘূৰি আহিছে। প্ৰথম হ'ল আমাৰ ব্যৱসায়িক প্ৰথম লোকচান কৰিলে কা আন্দোলন। কা আন্দোলনে, আৰু হয়ো কা আন্দোলনক মই ছাপোৰ্ট কৰোঁ নকৰোঁ পিছৰ কথা, কিন্তু নিজৰ অস্তিত্বটো ৰক্ষাৰ কাৰণেতো আমি ৰাজপথত নামিবই লাগিব। তেতিয়া আমি নিজৰ ব্যৱসায় কথা চিন্তা কৰি থাকিলে নহ'ব। আৰু কা আন্দোলনৰ ঠিক পিছতে 2020 চনত মই যদি ভুল নাই কোৱা, এই মাৰ্চৰ পৰাই চাগে কৰোণাটো আৰম্ভ হৈছে লাহেকে। তো কৰোণা প্ৰথমে কি আছিলে সেইটো ইমান চিন্তা কৰা নাছিলো, কাৰণ কেলে এটাই কথা চিন্তা কৰিছিলো যে কৰোণা চাইনাত হৈছে, আমি বহি আছো ইয়াত, ক'ত কৰোণা হ'ব। সিমান চিন্তাই কৰা নাই কৰোণা যে, কাৰণ কা আন্দোলন লাহে লাহে স্তীমিত হৈ আহিছিলে। তাৰপিছতে যেতিয়া কৰোণা যেতিয়া আহিলে, যেতিয়া গোটেই দেশত মানে কৰোণাৰ বাবে দেশত আমাৰ বন্ধ যিটো দিলে, লাহে লাহে ব্যৱসায় বাণিজ্যটো নোহোৱাই হৈ গ'ল। প্ৰথম কথা হৈছে মোৰ যিখিনি ছেভিংছ আছিলে, মোৰ সেই ছেভিংছত মোৰ সেই সময়ত মোৰ মানুহ যিমান আছিলে, সেই মানুহখিনি এতিয়াও আছে দেই। মই সকলো মানুহক প্ৰথম মাহটো, মই যিমানটো জানো বিহুৰ ওচৰা-ওচৰি, মই প্ৰথম মাহটোৰ 75% মই দৰমহা দিলোঁ, 25% দৰমহা দিব নোৱাৰিলোঁ। তাৰ পিছৰ পৰ্যায়ত মে', জুন, জুলাই মই ফুল দৰমহা দিলোঁ। মোৰ যিটো ছেভিংছ আছিলে, গোটেই মোৰ ছেভিংছটো শেষ হৈ গ'ল। কাৰণ কেলেই, মোৰ ইয়াত যিমানখিনি মানুহ কৰ্ম সংস্থাপিত হৈ আছে, তাত কোনেও মানে কাম নজনা মানুহেই নাই। প্ৰতিটো বিভাগৰে প্ৰতিটোতে কাম জনা মানুহ হয়। আৰু সাধাৰণতে আমাৰ ভৌগোলিক দিশত চাবলৈ গ'লে তিনিচুকীয়া এনেকুৱা এটা স্থানত আছে য'ত কাম কৰা মানে যি মানে স্কিল মেন পাৱাৰ বুলি কওঁ, স্কিল মেন পাৱাৰ পোৱাটো বহুত মানে অসুবিধা। ইয়াত স্কিল মেন পাৱাৰ কেতিয়াও নাপায়। সেইকাৰণে এই মানুহবিলাকে আজি বছৰ বছৰ কৰি যেতিয়া আমাৰ প্ৰতিষ্ঠানত কাম কৰি আছে, তেওঁলোকে অকল হাতে কামে কাম কৰা নহয় দেই, আমাৰ যিবোৰ টেকনলজি আছে সেই মেচিনবোৰ যেতিয়া ট্ৰেইন আপ হ'ল, তেওঁলোকে মানে ফুলি ট্ৰেইন আপ হৈ গ'ল। তাৰমানে তেওঁলোক সম্পূৰ্ণ ছেমি স্কিল এণ্ড ফুল স্কিল। তো সেই মানুহখিনিক মই কেনেকৈ আঁতৰাম? আৰু 2 নম্বৰ কথাটো হ'ল কি, মই মানুহখনক কি ৰিজনত মই কৰি দিম যে তোমালোক আৰু নাহিবা বুলি পেলাই। কাৰণ কেলে মোৰ এটা বিশ্বাস আছিলে যে কৰোণাৰ যিটো আমাৰ সমস্যাটো, সেই সমস্যাটো দীৰ্ঘদিনীয়া কেতিয়াও নহয়, ইয়াৰ সমাধানটো নিশ্চয় হ'ব। আৰু যেতিয়া সমাধান হ'ব, যেতিয়া আগৰ অৱস্থালৈ ঘূৰি আহিব, তেতিয়া মই স্কিল মেন পাৱাৰখিনি ক'ত পাম? কাৰণ এই মানুহখিনিক মই যদি আজুহাতত যদি আঁতৰাই দিওঁ, কাইলৈ এই মানুহখিনিয়ে বিভিন্ন জেগাত কিবা এটা নহয় কিবা কোনোবাটো সংস্থাপন হ'বই, কোনোবাই যি নকৰে কৰিব, কিন্তু মোৰতো টিমটো ভাঙি যাব। আৰু সদায় এটা মনত ৰখা উচিত যে কামৰ ছাকচেছটো যদি কয় যে ওৱান মেন আৰ্মি শ্ব', এইটো সম্পূৰ্ণ মিছা কথা। ছাকচেছটো আজিৰ দিনত, আগৰ দিনত যদি মানুহে, আগৰ দিনত কথা আছিলে যে ওৱান মেন শ্ব', এতিয়াৰ দিনৰ পৰ্যায়ত থিয়ৰিটো হ'ল যে ইটছ এ টিম ৱৰ্ক। আৰু টিমটো যদি ভাঙি যায়, তেনেহ'লে তাক একগোট কৰাটো ইমান সহজ কথা নহয়। আৰু এই টিমটোৰ আজি যিটো 2002 চনৰ পৰা হৈহে আজি 17টা বছৰত এই টিমটো গঠন হৈছিল। আৰু এই টিমটো ভাঙি যোৱাটো মোৰ চকুৰ আগত মই কেতিয়াও নিবিচাৰোঁ। সেয়েহে মই এই প্ৰতিষ্ঠানটোৰ মুৰব্বী হিচাপে এটাই বল্ড ডিচিশ্যন লৈছিলোঁ যে এই যে অলপ আগতে যিটো ক'লো যে মোৰ পইচা আজি আছে, কাইলৈ নাই, কিন্তু পৰহিলৈ মোৰ পইচা আকৌ হ'ব। মই সেইকাৰণে মোৰ নিজৰ ছেভিংছটো মই শেষ কৰিলোঁ, যে মই এটা বিশ্বাস যে মোৰ আকৌ মোৰ লাহে লাহে আহিব। আৰু সেইখিনি মোৰ আৰু এটা খুব ইণ্টাৰেষ্টিং কথা এটা, সেই সময়তেই মই একচুৱেলি মোৰ গোটেই প্লেনটো আছিলে 2015 চনত যে আমাৰ উজনি অসমত মাল্টি কালাৰ প্ৰিণ্টিং ব্যৱস্থাটো নাই। কালাৰ প্ৰিণ্টিঙৰ কাৰণে আমি গুৱাহাটী, কলিকতা এইবিলাকত নিৰ্ভৰ কৰিব লাগে। সেই সময়তে মই যি সপোন দেখিছিলোঁ, মোৰ নিজৰ ছেভিংছৰ 1 কোটি টকা, মোৰ যিটো ঘৰ বনোৱাৰ পইচা আছিলে, মোৰ ছেভিংছটোতো এইটো আছেই দৰমহাৰ, সেই ঘৰ বনোৱা 1 কোটি টকা মোৰ নিজৰ এই প্ৰজেক্টটো ইমপ্লিমেণ্টত লগাই দিলোঁ। একচুৱেলি প্ৰজেক্টটো ভাল বহুতেই, কিন্তু মই সেইটো পিছত কৰিলোঁ, কিবা কিবি মেনেজ কৰিলোঁ। কিন্তু মোৰ নিজৰ ঘৰ বনোৱা পইচাটো মই লগাই দিলোঁ। যে মই এটা কথা যে মই আজি বিজনেছত লগাইছোঁ, সেই বিজনেছে মোক আকৌ ৰিটাৰ্ণ দিব। কৰোণা আহি গ'ল, মেচিনো আহি গ'ল, মেচিন ইনষ্টলেশ্যন হ'ল, কিন্তু প্ৰডাকশ্যন আৰম্ভ হ'ল 2021 10 জানুৱাৰীতহে।
প্ৰথম যেতিয়া মেচিন আহিলে মানুহে কাম নিদিয়ে, কাৰণ সেই সময়ত কামেই নাই, কি কৰিব। 2021 এই ছেপ্টেম্বৰ অক্টোবৰৰ পৰা লাহে লাহে আমাৰ কাম ষ্টাৰ্ট হৈছে, আৰু 2022 গ'ল। আটাইতকৈ বেছি এফেক্ট হ'ল আমি 2021-ত। 2020 চনত আমি ইমান এফেক্ট নহ'লোঁ, কিন্তু 2021-ত আটাইতকৈ বেছি এফেক্ট হ'ল। যেতিয়া দিল্লীত যিটো পৰিৱেশ হৈছিলে, ইয়াত এনেকুৱা হ'ল যে 2020 চনত আমাৰ ফেক্টৰী বন্ধ হৈছিলে 6 মান্থছ, 2021 চনত বন্ধ হৈছিলে 4 মাহ। এই 4 মাহত আটাইতকৈ বেছি এফেক্ট হ'ল 2021-ত। আৰু ময়ো কৰোণাত যেতিয়া মই নিজে ভুক্তভোগী হ'লোঁ, মই মৰাৰ পৰা বাচি আহিছোঁ। একদম কৰোণা হৈ পেলাই মোৰ অক্সিজেন লেভেল 80 তলত পেলাই দিছিলে। মোৰ এনেকুৱা হৈ গৈছিলে, মোৰ অৱস্থা একদম বেয়া হৈ গৈছিলে, মই খাব নোৱাৰা হৈ গৈছিলোঁ। কিন্তু মই ওপৰৱালা এজন আছে, মই নিজৰ সাহস কৰিলোঁ, কাৰণ মই কিবা এটা হ'লে কেনেকৈ এই গোটেই হেৰিটো চলিব, সেই গোটেই সাহসটো লৈ আকৌ মই ৰিভাইভ কৰিলোঁ। আৰু আজি 2024 সোমালেহি, আৰু 2022 চনত চকৰি খুব সুন্দৰভাৱে ঘূৰিলে, আৰু 2023-ত আহি গ'ল, এতিয়া 2024। এতিয়া আকৌ এই গোটেইখিনি ঘূৰি আহিছে, আকৌ সেই পুৰণাৰ যিটো ব্যৱসায়িক যিটো কাম কাজ, সেইটো আকৌ ঘূৰি আহিছে। ককাইদেউ, এতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত যিদৰে কৰ্মচাৰীসকলৰ সুবিধাৰ কাৰণে কিছুমান নীতি নিৰ্দেশ নাথাকে, পৰিকল্পনা থাকে, ব্যৱস্থা থাকে, আপোনাৰ চাগে আপোনাৰ এই ইণ্ডাষ্ট্ৰিটো আছে, তেনেকুৱা পৰিকল্পনা আছে। আপুনি আপোনাৰ ইণ্ডাষ্ট্ৰিত এনেকুৱা কিছুমান কাৰ্যসূচী লৈছে নেকি, যিবিলাক বেলেগ প্ৰতিষ্ঠানতকৈ অলপ ব্যতিক্ৰম? হয়, প্ৰথম কথা হৈছে কি যে প্ৰতিষ্ঠানৰ যিসকল আমাৰ কৰ্মচাৰী বুলি এইকাৰণে নকওঁ, তেওঁলোক মোৰ নিজৰ ভাইটি ভণ্টিহঁতৰ নিচিনা, মোৰ ইয়াত জ্যেষ্ঠও আছে। এতিয়া প্ৰথম কথা হ'ল কি যে মই কামৰ ক্ষেত্ৰত বহুত ষ্ট্ৰিক্ট, আৰু কামটো যদি সঠিকভাৱে নহয় তেতিয়া মই অলপ তেতিয়া অলপ খঙাল হওঁ। আৰু বিশেষকৈ কি হৈছে, মই লয়েলটিৰ ওপৰত মই পুৰা ফেইথ আছে, আৰু যে লয়েলটিৰে কাম কৰিব লাগে। এতিয়া এই মানুহখিনিক ধৰি ৰখাৰ কামটো এনেকুৱা হ'ল যে মই সুবিধা দিব লাগিব। প্ৰথম কথা হ'ল মোৰ দৰমহা। এতিয়া সাধাৰণতে কি হয়, কম দৰমহাত মানুহে সদায় বিচাৰে যে কম দৰমহাত মই কেনেকৈ মানুহ খটাব পাৰোঁ। কিন্তু মই এটা কথা জানো যে এখন ঘৰ মিনিমাম যদি চলিবলৈ হয় আজিৰ দিনত 10,000 পৰা 15,000 টকা এটা প্ৰয়োজন। তাৰপিছতো আছেই, কিন্তু চলিবলৈ হ'লে অন্তত 10,000 পৰা 15,000 টকাৰ প্ৰয়োজন। তো মই এটা কথা চিন্তা কৰিছিলোঁ যে সেইটো মই দিম, কাৰণ এই মানুহখিনিয়ে ইমান দিনৰ পৰা কাম কৰি আহিছে, কোনে কিমানকে এডভান্স হৈছে, কাৰণ নজনা মানুহকটোতো মই টকা ইমানখিনি অফাৰ দিব নোৱাৰোঁ। সেই হিচাপতে ছেগ্ৰিগেট কৰিছোঁ যে কোনে কিমান কাম কৰে, সেইটো হিচাপত আমি নতুন চেলাৰী হেৰি কৰিলোঁ। আৰু এটা কথা কি, আমাৰ প্ৰতি বছৰে চেলাৰী 10% ইনক্ৰিমেণ্ট হৈ থাকে। আজি আমাৰ মানুহবিলাকে এটা ইমানেই ভাল এটা চেলাৰী পাই আছে, এই মই চপা উদ্যোগৰ ক্ষেত্ৰত কৈছোঁ। আজি মোৰ প্ৰতিজন মানুহে সেই ইনকমৰ পৰাই মটৰ চাইকেল, স্কুটিৰ পৰা আৰম্ভ কৰি ঘৰ পৰ্যন্ত চব বনালে, মাটি বাৰী চবেই লৈছে, এনেকুৱা এটা হৈছে। দ্বিতীয়তে আমাৰ ESIC আছে, এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ, সেইখিনি আছে। তাৰপিছত এতিয়া আমি প্ৰভিডেণ্ট ফাণ্ডো দিবলৈ ওলাইছোঁ চিলেক্টেড মেম্বাৰক। এতিয়া আমি আৰু এটা কথা চিন্তা কৰিলোঁ যে আমাৰ ইয়াত থকা এই যিখিনি আমাৰ যিসকলে কাম কৰি আছে ভাই ভনীসকলে, এতিয়া কাৰোবাৰ ঘৰত মানুহ ঢুকাইছে, তেওঁক এতিয়া মই সহায় কৰিব লাগে, মই কোনো এডভান্স নহয়, সেইটো আমাৰ ফালৰ পৰা তেওঁক সহায় কৰা হয় যে তুমি কিবা এটা এইটো আমি দিছোঁ, কণ্ট্ৰিবিউশ্যন কৰিছোঁ, এনেধৰণৰ কথা। এমাউণ্টটো ফিক্স নে? সেইটো তেনেকুৱা কোনো ফিক্স নাথাকে, সেইটো আমি ৰিকুৱাৰমেণ্টৰ ওপৰত মই নিৰ্ভৰ কৰোঁ। মাজতে তিনিচুকীয়াত যোৱা বৰ্ষত চাগে বিৰাট ডাঙৰ শিল বৰষুণ হৈছিলে। সেই শিল বৰষুণত আমাৰ 14জন এমপ্লয়ীৰ ওপৰৰ ঘৰৰ টিং ফুটা কৰি দিলে। মই 32 বাণ্ডল টিং, ভাল টিং, মই চবৰে ঘৰে ঘৰে দিয়া, মোৰ তাত প্ৰায় 2 লাখ 2.5 লাখ টকা গ'ল, ভাল টিং দিয়াইছোঁ। কিন্তু তাৰ বাবে মই তাহাঁতৰ পৰা কিন্তু পইচা বিচৰা নাহিছোঁ। দায়িত্ব বুলি ভাবিছোঁ, সেইটো মোৰ দায়িত্ব। কাৰণ কেলে আজি তেওঁলোকৰ বিপদত যদি মই সেইটো যদি অনুধাৱন কৰিব নোৱাৰোঁ, তেনেহ'লে মইনো কেনেকৈ এই প্ৰতিষ্ঠানটোক আগবঢ়াই দিব পাৰিম।
আজি মই তাহাঁতৰ প্ৰব্লেমটো অনুধাৱন কৰিব পাৰিলে কাইলৈ এই প্ৰতিষ্ঠানত হোৱা প্ৰব্লেমখিনি তাহাঁতি অনুধাৱন কৰিব পাৰিব সেইটোৱে দ্বিতীয়তে আমাৰ টোটেল এমপ্লয়ী মোৰ দেন 50+ এই এমপ্লয়ীসকলৰ যিসকলৰ ল'ৰা ছোৱালী আছে এইবাৰ আমি 28টা ল'ৰা ছোৱালীক কোনোবাই মেট্ৰিক পাছ কৰিছে কোনোবাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে কোনোবাই ক্লাছ 8 বা 9 পাইছে কোনোবাই 1 বা 2 পাইছে কোনোবাই স্কুলত নতুনকৈ নাম লগাইছে তেওঁলোকক আমি এটা শুভেচ্ছা বাৰ্তা দি তেওঁলোকক আমি বিভিন্ন উপহাৰ দিছোঁ উপহাৰ দিয়াৰ লগতে তেওঁলোকৰ কোনোবাই যদি হাজবেণ্ডে আমাৰ ইয়াত কাম কৰিছে তেওঁৰ ৱাইফক মাতি আনিছোঁ আমি এসাঁজ তেওঁলোকৰ সৈতে খাইছোঁ কাৰণ সদায় কথা মনত ৰাখিব হাজবেণ্ডবিলাক পৰিচালনা কৰে ৱাইফে সেইকাৰণে ৱাইফসকলক যদি আমি সন্তুষ্ট কৰি ৰাখিব পাৰোঁ তেতিয়াহে ক'ব যে কামৰ টাইমত কেলৈ যোৱা নাই কেলৈ এবচেণ্ট হৈছে কাৰণ পইচাটো যেতিয়া আহিব এবচেণ্টটো কাটি আহি পইচাটো যেতিয়া হাতত পৰিব ইমান কম পইচা কেলৈ আহিলে তাৰমানে কামত যোৱা নাই তো এইবোৰ কথা বাৰ্তা আমাৰ হয় এতিয়া আৰু এটা কথা কি আমাৰ প্ৰতিষ্ঠানে যোৱা বৰ্ষৰ পৰা এটা নতুন কাৰ্যসূচী ল'লে যে আমাৰ এই প্ৰতিষ্ঠানত যিমানসকল আমাৰ কৰ্মীসকলে কাম কৰি আছে তেওঁলোকৰ ল'ৰা ছোৱালীসকলে কোনোবাই আৰ্ট কৰি ভাল পায় কোনোবাই কবিতা লিখি ভাল পায় কোনোবাই গান লিখি ভাল পায় কোনোবাই সাধু কথা লিখি ভাল পায় কোনোবাই উপন্যাস ভাল পায় তেওঁলোকৰ সৃষ্টিৰাজিক মই এটা প্লেটফৰ্ম দিবলৈ আমি অভ্ৰ নামেৰে ছমহীয়া এখন বাৰ্তালোচনী আৰম্ভ কৰিলোঁ আৰু মই আপোনাক কৈ থওঁ এইটো মই যেতিয়া ছ'চিয়েল মিডিয়াত মই উল্লেখ কৰিছিলোঁ যে আমি অভ্ৰ বুলি এখন ছমহীয়া আলোচনী এখন আমি প্ৰকাশ কৰিছোঁ প্ৰথম প্ৰস্তাৱনা সংখ্যা সেই সময়ত বহুত অসমৰ বিজ্ঞ মানুহে আমাক শুভেচ্ছা জনাই এটা কথা কৈছিলে যে ৰাজৰ্ষি তোমালোকে প্ৰথম নেকি দি অসম কম্পিউটাৰ্ছে প্ৰথম যোনে এনে আজিলৈকে নিজৰ প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলৰ সৃষ্টিৰাজিক এখন প্লেটফৰ্ম দিয়া আৰু এইটোৰ কাৰণে শুভেচ্ছা জনাইছিলে দাদা এখন কিমান পেজ মানৰ কৰিছে এইখন একচুৱেলি আমি মেটাৰ ওপৰত নিৰ্ভৰ কৰোঁ প্ৰথম আমি যিখন উলিয়াইছিলোঁ সেইখন প্ৰায় 16 পেজৰ আছিলে আৰু এতিয়া যিটো প্ৰথম সংখ্যা ওলালে কাৰণ প্ৰথমটো আছিলে প্ৰস্তাৱনা সংখ্যা এতিয়া যিটো আমাৰ সংখ্যাটো ওলাইছে এইটো প্ৰথম সংখ্যা এই প্ৰথম সংখ্যাত এই প্ৰায় 24 পেজ আৰু এইখন কোনো ব্লেক এণ্ড হোৱাইট নহয় এখন সম্পূৰ্ণ ৰঙীন এখন বাৰ্তালোচনী আৰু এই বাৰ্তালোচনীৰ জৰিয়তে আমাৰ কৰ্মচাৰীসকলৰ কৰ্মীসকলৰ আমাৰ যিবোৰ ককাই ভাই মোৰ ভণ্টিসকল আছে তেওঁলোকৰ সৃষ্টিৰাজি তেওঁলোকৰ ল'ৰা ছোৱালীৰ সৃষ্টিৰাজিটো উপস্থাপন কৰা হৈছে হয় তো সেইখিনিয়ে কথা আৰু বিশেষকৈ আমি কি হয় বিহুৱে সংক্ৰান্তিয়ে বিভিন্ন নতুন বছৰ সংক্ৰান্তিয়ে আমি ইয়াত এসাঁজৰ একেলগতে আমি ভোজ ভাত খাওঁ চবেই একেলগতে মিলি মেলি তো এনেধৰণে ফূৰ্তি ফাৰ্তাবিলাক হৈ থাকে আৰু আমাৰ প্ৰতিষ্ঠানৰ যিসকল কৰ্মচাৰী তেওঁলোকৰ জন্মদিনবিলাক কেক কাটি আনি মানে কেক আনি কাটি সেইবোৰ উদযাপন কৰা হয় তো এনেধৰণৰ কিছুমান হয় তাৰমানে হয় হয় ককাইদেউ অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ তেওঁৰ সুযোগ্য সন্তান গৌৰৱ গগৈ অখিল গগৈ লুৰিণজ্যোতি গগৈ বিজিত গগৈ আৰু আপুনি ৰাজৰ্ষি গগৈ অসমত যিহেতু এতিয়া খুব প্ৰাসংগিক হৈ আছে তেওঁলোকৰ নামবিলাক আপোনাৰো নাম ঠিক তেনেদৰে প্ৰাসংগিক হৈ আছে গগৈ উপাধিটোৰ কাৰণে আপুনি নিজে কিবা সন্তুষ্টি লাভ কৰে নেকি নাই মই তেনেকুৱা একো বুলি নাভাবোঁ তেনেকুৱালৈ টাইটেল লৈ বুলিবলৈ একো কথা নাই এইটো কোনোবাই ধৰক গগৈটো মানে ইমানেই পপুলাৰ হৈ গৈছে বিশেষকৈ ইয়াৰ আগতেও গগৈ কাম কৰি আছে কিন্তু মিডিয়াই মানে এইটো গোটেই গগৈটো বেছি পপুলাৰ কৰি দিলে এতিয়া এনেকুৱা হৈ গ'ল গগৈ কাৰোবাৰ বাবে শত্ৰু হয় কাৰোবাৰ বাবে মিত্ৰও হয় হয়নে এতিয়া গগৈও ধৰকচোন এনেকুৱা হৈছে যে আমাৰ যি ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ ছাৰ তেওঁ গগৈ কিন্তু তেওঁ ধৰক খুব সুন্দৰ নিজৰ ৰায়দানটো দিছে তো একচুৱেলি কেনেকৈ কি হৈছে সেইটো ক'ব নাযাওঁ কিন্তু মেইন কথা হৈছে কি যে কৰ্মই ধৰ্ম আৰু ৱৰ্ক ইজ ৱৰশ্বিপ আৰু সেইটো বিশ্বাস ৰাখিয়ে কামখিনি কৰি গৈ আছোঁ আৰু এটা কথা কোৱা হয় ব্যৱসায় ক্ষেত্ৰত যে মানে কি কৈছিলে আমি ৰাইট টাইমত ৰাইট ডিচিশ্যন ল'ব পাৰিব লাগে
সাধাৰণতে দেখা যায় ব্যৱসায়ৰ ক্ষেত্ৰত এজন ল'ৰাই যেতিয়া ব্যৱসায় কৰিব বিচাৰে বা যুৱ স্বামী বিচাৰে বা কোনোবা ব্যক্তিয়ে বিচাৰে তেতিয়া তেওঁ বিভিন্ন ধৰণৰ সমস্যাৰ মাজত সোমাই পৰে যে মই ক'ৰ পৰা আৰম্ভ কৰিম, ক'ত শেষ কৰিম, কোনটো কৰিলে ভাল হ'ব, কোনটো নকৰিলে ভাল হ'ব, ক'ৰ পৰা লোন ল'ম, বিভিন্ন ধৰণৰ সমস্যাবিলাক আহি পৰে। তো সেই সময়কণত তেওঁ কেনেকুৱা ধৰণৰ ডিচিশ্যন কেনেকৈ ল'ব লাগিব, আপুনি কি পৰামৰ্শ দিব? সাধাৰণতে এটা কথা হয় কি, ডিচিশ্যন এটা লোৱাৰ আগতে প্ৰথম এটা মই কথা কওঁ, যিকোনো ডিচিশ্যনতে লোৱা নহয় কেলে সেইটো সদায় নিজৰ পৰিয়ালৰ লগত এটা আলোচনা কৰিব লাগে। পৰিয়াল সেয়া হওক নিজৰ পিতৃ মাতৃ, কাৰণ পিতৃ মাতৃ প্ৰথম আৰু তেওঁলোকে পৃথিৱীখন বেছি ওচৰৰ পৰা দেখিছে, সেইকাৰণে নিজৰ পিতৃ মাতৃক তেওঁ প্ৰথম নিজৰ সিদ্ধান্ত জনাব লাগে যে মই এনেকুৱা ধৰণৰ কাম কৰিম। যদি কোনোবাই হাজবেণ্ডে যদি কিবা এটা কৰিব বিচাৰিছে বা কোনোবাই তেখেতৰ ৱাইফে যদি কিবা এটা কৰিব বিচাৰিছে তেওঁ নিজৰ হাজবেণ্ডক ক'ব পাৰে বা কোনোবাই ব্যক্তিয়ে নিজৰ পত্নীকো ক'ব পাৰে। তাৰমানে কথাখিনি এটা শ্বেয়াৰ হ'ব লাগে, তেতিয়াহে, কাৰণ কেলে চবৰে বিভিন্ন চিন্তা আছে, সেয়া ভাল বেয়াৰ মাজত নিজে জুখি চাব লাগিব। আৰু এটা যদি মই কথা কওঁ মোৰ ফালৰ পৰা, মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ যে কি কৰিম কি নকৰিম সেয়া ব্যৱসায়িক ক্ষেত্ৰতে হওক বা মই কিবা এটা কৰিব বিচাৰিছোঁ, মই ক'ৰবাত যাবলৈ বিচাৰিছোঁ, আমাৰ অপশ্যন হাতত ধেৰ থাকে। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল কি আমি অপশ্যন কেনেকৈ চুজ কৰিম। এই অপশ্যনটো চুজ কৰিবলৈ হ'লে প্ৰথম কথা হ'ল যে আমি এখন বগা কাগজ ল'ব লাগিব। সেই বগা কাগজত আমি এডাল সৰলৰেখা টানিব লাগিব। সৰলৰেখা এডাল টানি পেলাই মাজত এটা বিন্দু বহাব লাগিব। আৰু নিজকে ভাবিব লাগিব যে সেই বিন্দুটো মই। এতিয়া কথাটো এনেকুৱা হ'ল, ছাপ'জ মই এটা ভাবিছোঁ যে মই এই অঞ্চলত এখন যদি মই গেলামালৰ দোকান এখন খুলিব পাৰোঁ, নিশ্চয় মই এই ওচৰৰ অঞ্চলৰ মানুহখিনিক মই গেলামালৰ ছাপ্লাই দিব পাৰিম। ঠিক আছে, এতিয়া মোৰ লগৰ এজনে আহি পেলাই যদি মোক কয় বা কোনোবা এজন চিনাকি মানুহে কয় তই গেলামালৰ দোকানখন কেলৈ খুলিব বিচাৰিছ, তই এই চৰকাৰী আমুক ডিপাৰ্টমেণ্টত ভাল ছাপ্লাই কাম এটা ওলাইছে, তই সেইটো ছাপ্লাই দেচোন। কোনোবা এজনী গ'লে আহি পেলাই ক'লে এই নহয় কিন্তু গেলামাল ছাপ্লাই এইবিলাকত হেৰি কৰিবলগীয়া আছে, এই উদ্যোগ এটাকে আৰম্ভ কৰচোন, এনেকুৱা ধৰণৰ কথা। তো এতিয়া এই যে মানুহজন যে খেলি মেলি হৈ যায়, যে কোনোবাই যদি কয় যে নহয় হোটেল খোল, কোনোবাই কয় যে নহয় তই গাড়ী কিন, গাড়ী পেলাই ভাড়াত দে, এনেকুৱা ধৰণৰ এই গোটেই খেলি মেলিটো যেতিয়া হৈ যায় নহয়, তেতিয়া এইটো বিষয় লৈ পেলাই কি হয়, প্ৰথম কথা হৈছে যে ৰাতিপুৱা সোনকালে শুই উঠিব লাগে মানুহে, সোনকালে শুই আৰু সোনকালে উঠিব লাগে। উঠি পেলাই সেই সময়ত মানুহৰ আমাৰ মাইণ্ডবিলাক পূৰা মুকলি হৈ থাকে। সেই সময়ত ভগৱানক চিন্তি লৈ পেলাই ধুনীয়াকৈ সেই কাগজখন উলিয়াই তাত ধুনীয়াকৈ যি সৰলৰেখাডাল টনা হৈছে বা মাজত বিন্দুটো বহা হৈছে, এতিয়া তাত অপশ্যনবিলাক লিখিব লাগে যে কোনে কি ধৰণে কামবিলাক কৈছে, কোনে কি ধৰণে মোক বাটবিলাক দেখুৱাইছে। এতিয়া এই গোটেই পইণ্টবিলাক চোৱাৰ পিছত মই এইটো ডিচিশ্যন প্ৰথম ল'ব লাগিব যে মোক কোনটোৱে ছাষ্টেইনেবল লাইভলিহুড, তাৰমানে মোক আহিবলগীয়া 5 বছৰ, 10 বছৰ, 15 বছৰ, 20 বছৰত মোক কোনটো পৰ্যায়লৈ লৈ যাব। ছেকেণ্ড, মই যদি আজি ছাপ্লাই কাম এটা কৰোঁ, এই ডিপাৰ্টমেণ্টত কৰি আছোঁ, কাইলৈ ইয়াত কম্পিটিটৰ যেতিয়া বাঢ়িব, মই নেক্সট কামটো পাম নে নেপাম। মই যিটো ৰ মেটেৰিয়েলছ আনি ছাপ্লাই দিম, কাইলৈ যদি দাম বাঢ়ি যায়, মই যিটো ৰেট দিছোঁ সেই ৰেটটোত মই আকৌ কেনেকৈ দিম। তো তাৰমানে কি, তাৰ ভৱিষ্যতটো আছে নাই মোৰ এই ব্যৱসায়টোত, সেইটো কথা আছে। মই আজি নভবা নিচিন্তাকৈ যদি এটা সেই ৰাস্তাৰ কিনাৰত খালী জেগা এটুকুৰাত যদি দেখোঁ যে এটুকুৰা একদম মেইন ৰেট, মোৰ ইয়াত আহিব, মই ৰাস্তা কিনাৰতে ধাবা এখন বহাই দিওঁ, এই ৰাস্তাইদি যিমান গাড়ী আছে গাড়ীবিলাকে মোৰ ইয়াতে খানা খাব, হয়নে? সেইটো ভাবি আপুনি ইনভেষ্ট কৰি দিলে, সেইটো ঘৰৰ পৰা আনিলে, ক'ৰ পৰা আনিলে পইচা আমি ইনভেষ্ট কৰি হোটেলখন খুলি দিলে। এতিয়া কথাটো এনেকুৱা হ'ল, আপুনি ধাবাখন খোলাৰ লগতে আৰু এজনেতো চাই আছে যে এওঁ ধাবাখন খুলিলে, তাৰমানে এওঁ ভাবিছে যে এওঁ তাতে হ'ব, তেওঁ সেই 500 মিটাৰ দূৰত আৰু এখন ধাবা খুলিলে, আৰু এখন ধাবা খুলিলে। তাৰমানে কি হ'ল, আপুনি যিটো উদ্দেশ্য লৈ খুলিছিলে সেইটো অলৰেডি বন্ধই হ'ল নহয়। কাৰণ প্ৰথম কথা হৈছে যে সেই ৰাষ্ট্ৰটোদিনো গোটেই দিনটোত কিমান কেইখন গাড়ী চলে সেইটো প্ৰথম চাব লাগিব, আৰু যিখিনি গাড়ী চলে আপুনি কিমানটো ষ্টেণ্ডাৰ্ডত আপুনি কেনেকুৱা ধৰণৰ খানা আপুনি দিব, সেইটো এটা কথা আছে। সেইটো ষ্টেণ্ডাৰ্ড আপুনি মেইনটেইন কৰিবলৈ যাওঁতে আপুনি ভাল কুক ৰাখিব লাগিব, আপুনি ভাল চকী টেবুল ৰাখিব লাগিব, আপুনি পকা কৰি ৰাখিব লাগিব, আপুনি এয়াৰ কণ্ডিশ্যন কৰিব লাগিব। এতিয়া আপুনি এটা জনশূন্য এটা ৰাস্তাত বাইপাছত যদি আপুনি এখন ধাবা খোলে, তেনেহ'লে আপুনি ইমান ইনভেষ্টমেণ্ট কৰিলে, তেনেহ'লে আপোনাৰ কেনেকৈ চলিব, আপোনাৰ ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণ কি আহিব।
যিটো কয় ROI ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট সেই ROI-টো কৰি ল'ব লাগিব তো এইবিলাক বহুতখিনি কথা আছে শেষত সিদ্ধান্তটো লোৱা হ'ল যে আচলতে মই এইটো দিশত গ'লেহে মোৰ আটাইতকৈ বেছি ভাল হ'ব আৰু এটা কথা কি যে অহা 10-15 বছৰ 20 বছৰ আজি যদি মই বেচেলৰ লাইফ এটা মই কৰি আছো মই ধৰক 10 বছৰ পিছত মই বিয়াখন পাতিম বিয়াখন পতাৰ লগে লগে মোৰ এখন সংসাৰ হ'ব সংসাৰ হোৱাৰ লগতে মোৰ ল'ৰা ছোৱালী হ'ব তাহাঁতৰ মই যেতিয়া ল'ৰা ছোৱালী মোৰ হ'ব মই তাহাঁতক কি দিম তাৰমানে কি হ'ল আমাৰ ব্যৱসায়িক মনটো বা আমি যি কামেই নকৰোঁ কেলেই আমাৰ সদায় চিন্তাধাৰাটো জেনেৰেশ্যন টু জেনেৰেশ্যন হ'ব লাগিব যে মই আজি কৰাৰ পিছত মই আজি গুটিটো সিঁচিলোঁ মই পুলিটো ৰুলোঁ গছজোপা ডাঙৰ কৰিলোঁ যেতিয়া গছজোপা ডাঙৰ হোৱালৈকে বাৰু মই নাথাকিলোঁ কিন্তু মোৰ পিছৰ জন্মই সেই গছজোপাটোকো তাৰ পৰা যিটো পাব তেওঁ সেইটোতো তেওঁ ভৱিষ্যতলৈ যাতে তেওঁ সেইটো পায় পায় তো এই চিন্তাধাৰাবোৰ কৰিহে আগবাঢ়িব লাগিব আৰু যেতিয়া গম পোৱা যাব যে এইখিনি ডিচিশ্যনৰ ভিতৰত মোৰ এইটোৱে সঠিক ডিচিশ্যন তেনেহ'লে মই সেই সঠিক ডিচিশ্যনটো লৈ মই আগবাঢ়িব লাগিব ককাইদেউ প্ৰথমতে গম পালে আপুনি খুব কষ্ট কৰিলে জীৱনত কষ্টৰ সাৰ্থকতা এতিয়া পাইছে বুলি আমি ভাবিছোঁ ৰাইজেও ভাবিছোঁ তাৰপাছত আপুনি এজন খেলুৱৈ আছিল খেলুৱৈ জীৱনটো আধাতে সামৰিবলগীয়া হ'ল তাৰপাছত আপুনি ব্যৱসায় লাইনত আহিলে অহাৰ পাছত মই আপোনাক সুধিব বিচাৰিম যে আপোনাৰ জীৱনৰ লক্ষ্য আৰু আপোনাৰ জীৱনৰ সপোন কি প্ৰথম কথা হৈছে যদি মই লক্ষ্য বুলি যদি কোৱা যায় নহয় মই আজি যেনেকৈ ৰিলায়েন্স হওক টাটা হওক তেওঁলোক বিয়াগুম হয় মই সেইটো পৰ্যায়লৈ কৰিব নোৱাৰিলেও অন্তত মই এটা লিমিটেড কোম্পানী মই গঠন কৰিবলৈ বিচাৰি আছোঁ সেইটো অনাগত মোৰ 10 বছৰত মই এইটো কৰিম এইটো মোৰ টাৰ্গেট লৈছোঁ আৰু 2026-ত মই এনেকুৱা এটা পৰ্যায় কৰিম আজি মোৰ যি আছাম কম্পিউটাৰ্ছ আপোনালোকে সকলোৱে জানে আছাম কম্পিউটাৰ্ছ এটা কমাৰ্চিয়েল প্ৰিণ্ট ইণ্ডাষ্ট্ৰী তাৰপিছত আমি এটা নতুন মনোকাৰ্টুন ইণ্ডাষ্ট্ৰী এটা আৰম্ভ কৰিবলৈ গৈ আছোঁ আছাম পেকেজিং ইণ্ডাষ্ট্ৰী এইটোত আৰম্ভ হ'ব আৰু বহুত কেইটা মোৰ আছে এই গোটেইখিনিক লৈ এটা মই লিমিটেড ইণ্ডাষ্ট্ৰী এটা কৰিব বিচাৰিছোঁ RIL ৰাজশ্ৰী ইণ্ডাষ্ট্ৰিজ লিমিটেড বুলি ক'লে ইয়াৰ পিছত চাগে হয়তো মই IPO এনেকুৱা ধৰণৰ কথাবোৰ চিন্তা কৰি আছোঁ আৰু উত্তৰ ভাৰতৰ ভিতৰত যাতে এটা আগবঢ়া এটা লিডিং ইণ্ডাষ্ট্ৰী হয় ঠিক আছে এইটো মোৰ লক্ষ্য পইচাৰ পিছত দৌৰা মই মানুহো নহয় আৰু মই পইচাৰ কাৰণে ইমান মই পঢ়িও নোযোৱা মানুহ নহয় কিন্তু যি কৰিম সৎ পথেৰে কৰিম সেইটো মোৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল যে মই যিমান পাৰোঁ সামাজিকভাৱে মোৰ যিখিনি দায়িত্ব সমাজৰ প্ৰতি আৰু ছাষ্টেইনেবল লাইভলিহুড বুলি যিটোক মই সদায় গুৰুত্ব দিওঁ যে আমাৰ সমাজত পৰিৱৰ্তন আনিব লাগিব কেনেকৈ সেয়া হ'ল চাকৰিৰ সৃষ্টি ঠিক আছে আজি যদি মই কিবা এটা কৰি আছোঁ আজি ছাপ'জ মই খোৱা বনাই খুব ভাল পাওঁ মই এখন ধুনীয়া এখন হোটেল খুলিলোঁ হোটেল খুলি মই নিজে চেফ হৈ পেলাই মই বনাবলৈ আৰম্ভ কৰিলোঁ সেইটো হৈ গ'ল ছেল্ফ এমপ্লয়ড আৰু যোনে এটা প্ৰতিষ্ঠান গঢ়ি তাৰ মেনেজমেণ্টটো নিজৰ হাতত লৈ 10 জনৰ বাবে যোনে চাকৰিৰ সৃষ্টি কৰিব সেইটো হৈ গ'ল এণ্টাৰপ্ৰিনাৰশ্বিপ আৰু মই ছেল্ফ এমপ্লয়ড নহয় মই এণ্টাৰপ্ৰিনাৰশ্বিপ সেয়েহে মই এণ্টাৰপ্ৰিনাৰশ্বিপৰ জৰিয়তে মই ছাষ্টেইনেবল লাইভলিহুডৰ কাৰণে মই যিমান পাৰোঁ চাকৰি সৃষ্টিৰ ওপৰত বেছি গুৰুত্ব দি আছোঁ আৰু হয়তো মোৰ 1000 চাকৰি সৃষ্টি কৰাৰ মোৰ সপোন আছে যিটোক মই সেইটো কৰি দেখুৱাম হাতে কামে আপোনাৰ সপোনটো সাকাৰ হওক আমি আশা কৰিছোঁ আৰু এটা কথা যে অসমখন বৰ্তমানেও উপভোক্তাৰ ৰাজ্য বুলি কোৱা হয় এইখনক আমি উন্নয়নশীল মানে এখন ৰাজ্যলৈ পৰ্যবেক্ষিত কৰিবলৈ হ'লে আমি কেনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগিব প্ৰথম কথা হৈছে আমি এতিয়া বৰ্তমান কনজিউমাৰ ষ্টেট এতিয়া এনেকুৱাই যে এতিয়াও আমাৰ বাহিৰৰ পৰা খাদ্য বস্তু নাহিলে আমাৰ ইয়াত কেতিয়াও জোৰা তাপুলি আমি মাৰিবই নোৱাৰোঁ প্ৰথম কথা হৈছে আমি প্ৰডাক্টিভ ষ্টেট কেনেকুৱা প্ৰথম কথা হৈছে যে আমাৰ কৃষি খণ্ডটো এনেকুৱা এটা খণ্ড য'ত কেতিয়াও মৰণ নাই হয়তো পৰিৱেশ সাপেক্ষে বতৰৰ সাপেক্ষে কৃষিৰ ক্ষেত্ৰত কিছুমান আমাৰ সমস্যা আহে যেনেকৈ বানপানীও আমাৰ কৃষি নষ্ট কৰে বিভিন্ন পোক পতংগই আমাৰ কৃষি নষ্ট কৰে কিন্তু কৃষি
আমাৰ যিহেতু অসম এখন কৃষি প্ৰধান ৰাজ্য আৰু কৃষিৰ জৰিয়তে আমি বহু কাম কৰিব পাৰোঁ। আমি ফুড ইণ্ডাষ্ট্ৰি, আমি নিজে ইয়াত ফুড ইণ্ডাষ্ট্ৰি আমি গঢ়ি তুলিব পাৰোঁ। আমি আমাৰ ইয়াত থকা থলুৱা, আমি যেনেকৈ আজি পিঠাটোক আমি এটা ভাল বজাৰৰ আমি দিব পাৰোঁ। আমাৰ চাউলটোকো আমি বিভিন্ন প্ৰকাৰে তাক আমি কৰি মেলি পেলাই চাউলৰ পৰা আমি বিভিন্ন প্ৰডাক্ট বনাব পাৰোঁ। ঠিক আছে, আমাৰ ইয়াত সৰিয়হ আছে, আমি সৰিয়হৰ পেৰি পেলাই আমি সৰিয়হৰ তেল বনাব পাৰোঁ। ঠিক আছে, আমি ইয়াত কণী উৎপাদন, এতিয়া আকাশ গগৈ বাহুবলীয়ে কিমান ভাল কাম কৰি আছে তেওঁ, কিন্তু তথাপিও আমাক অসমত বহুত লাখ কণী লাগে। ঠিক আছে, চাপ্লাই দিব পৰা নাই। তাৰমানে এতিয়াও অন্ধ্ৰপ্ৰদেশৰ পৰা কণী আহি আছে, হয়নে? তো এই বস্তুবিলাকে যিবিলাক আমাৰ ডে টু ডে যিবিলাক আমাৰ কনজিউমাৰৰ ওপৰত, সেইটো কেতিয়াও মৰণ নাই। আৰু এনেকুৱা ধৰণে কথাটো হ'ল কি যে আজি চাইনাই গোটেই বিশ্বৰ যিটো মেচিনেৰীয়ে হওক, টেকন'লজিৰ ক্ষেত্ৰতে হওক, খাদ্য বস্তুৰ ক্ষেত্ৰতে হওক, আজি চাইনাৰ এখন ডাঙৰ মাৰ্কেট হয়। তেওঁলোকৰ বহু প্ৰব্লেম আহিছে, কিন্তু সেই প্ৰব্লেমবিলাক তেওঁলোকে কিন্তু ছল্ভ কৰি গৈ আছে। আৰু তেওঁলোকে এখন মানে প্ৰথম হ'বলৈ, বিশ্বৰ প্ৰথম এখন মানে দেশ হ'বলৈ গৈ আছে। আৰু কাৰণ কেলে তাৰ মানুহে কাম কৰে, তাৰ মানুহে বহুত কষ্ট কৰে। আৰু প্ৰডাক্টিভিটি হ'বলৈ হ'লে, আমাৰ এখন প্ৰডাক্টিভ ষ্টেট হ'বলৈ হ'লে চৰকাৰৰ যিবোৰ নীতি, সেই নীতিবোৰতো বহুতখিনি কথা আছে। কাৰণ আমি যিমানেই বেনিফিচিয়াৰী উৎপাদন কৰিম, সিমানেই কিন্তু আমাৰ মানুহবিলাকক ধোঁত কৰি পেলাব, কাম বন নকৰিব, কেৱল চৰকাৰী সাহায্যৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ জীৱনটোক আগবঢ়াই নিব। সস্তীয়া মানে বিনামূলীয়া চাউল, দাইল, এইবোৰ মানে চৰকাৰৰ নীতিবোৰো কিছুমান চেঞ্জ কৰিব লাগিব। মই কোনো চৰকাৰৰ নীতিৰ এগেইনষ্ট নহয়, কিন্তু এনেকুৱা নীতিও হ'ব নালাগে যাতে আমাৰ মানুহবিলাকক যাতে ধোঁত আৰু এলেহুৱা হৈ পৰে। এনেও অসমীয়া বহুত এলেহুৱা বুলি ক'লে এটা বদনাম আছে, কিন্তু এতিয়া প্ৰজন্মই কিন্তু সেইটো চেঞ্জ কৰিছে আৰু লাগিব। সেইকাৰণে এই নীতিবোৰৰ বহুতখিনি কথা আছে। আৰু আমি যেতিয়া হাতে কামে কৰিম, তেতিয়াহে আমি এখন প্ৰডাক্টিভ ষ্টেট হিচাপে আমি ৰূপান্তৰিত কৰিব পাৰিম। বৰ্তমান সময়ত আপোনাৰ কেইটা উদ্যোগ আছে? বৰ্তমান আমাৰ ইণ্ডাষ্ট্ৰিয়েল ষ্টেট বৰগুৰিত 2টা ফেক্টৰী আছে, আছাম কম্পিউটাৰ্ছ নামৰে। এতিয়া আমাৰ 3য়টো ফেক্টৰী আণ্ডাৰ কনষ্ট্ৰাকশ্যন চলি আছে, সেইটো হৈ গ'ল আছাম পেকেজিং ইণ্ডাষ্ট্ৰী। আছাম পেকেজিং ইণ্ডাষ্ট্ৰীৰ অতি কম সময়তে উৎপাদন আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ এটা ডিজাইনিং টীম আৰম্ভ হৈছে। আমি আছাম কম্পিউটাৰ্ছৰ জৰিয়তে আমাৰ যিমান কিতাপ, আলোচনী, মেগাজিন, এইবিলাকৰ ছপা বন্ধা সকলো কাম হয়। বিশেষকৈ উজনি অসমৰ আমি একমাত্ৰ প্ৰতিষ্ঠান য'ত আছাম কম্পিউটাৰ্ছত কালাৰ প্ৰিণ্টিংটো হয়। আপুনি কালাৰ প্ৰিণ্টিঙৰ কাৰণে বাহিৰলৈ যাব নালাগে, আগতে গুৱাহাটী যাবলগীয়া হয়। তাৰপিছত আছাম পেকেজিং ইণ্ডাষ্ট্ৰীটো হৈ গ'ল এইটো মনো পেপাৰ বক্স কনভাৰ্টেবল ইণ্ডাষ্ট্ৰী। এইটো মই ইণ্ডাষ্ট্ৰীটো আৰম্ভ কৰিবলৈ লৈছোঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ পেকেজিং কলকাতাৰ অধীনত, তেওঁলোকৰ গাইডেঞ্চত। আৰু ইয়াৰ উদ্দেশ্যটো হ'ল যে আমাৰ যিবিলাক থলুৱা সাধাৰণতে সৰু সৰু পেকেট লাগে, এতিয়া ধৰক আপুনি মিঠাতেল বনাইছে, মিঠাতেলৰ লেবেল এটা আপোনাৰ প্ৰয়োজন লাগে। আপুনি এখন মিঠাইৰ দোকান খুলিছে, আপোনাক এটা চুইট বক্সৰ লাগে। আপুনি এখন কনফেকশ্যনাৰী বিস্কুট কেকৰ দোকান খুলিছে, আপোনাক পেষ্ট্ৰি বক্সৰ বক্স লাগে। আপুনি চাহ বনায়, আপুনি ভাল CTC গ্ৰীণ টি বনায়, সেই CTC গ্ৰীণ টিৰ কাৰণে আপোনাক এটা ভাল পেপাৰ বক্স লাগে। তো এই গোটেই চলিউশ্যনটো দিবলৈ আমি এই আছাম পেকেজিং ইণ্ডাষ্ট্ৰীৰ থ্ৰুৱেদি আমি বিচাৰিছোঁ। আৰু বিশেষকৈ আমাৰ যি প্ৰডাকশ্যন আৰম্ভ হ'ব, আমাৰ মেচিনবিলাক ইতিমধ্যে আমাৰ হৈ গৈছে আৰু আহিব অতি সোনকালে। ইয়াত ইনষ্টলেশ্যন হ'ব, এটা ট্ৰেইনিং হ'ব। ট্ৰেইনিঙৰ থ্ৰুৱেদি আমি প্ৰডাকশ্যন যেতিয়া আৰম্ভ কৰিম, তেতিয়া ৰাইজে নিজেই গম পাব। আৰু আমাৰ কথাটো হ'ল কি, ইয়াত অসমত তেনেকুৱা ডাঙৰ ডাঙৰ বহুতকেইটা পেকেজিং কনভাৰ্টেবল ইণ্ডাষ্ট্ৰী আছে, কিন্তু সেই কনভাৰ্টেবল ইণ্ডাষ্ট্ৰীবিলাক ডাঙৰ ডাঙৰ কোম্পানীৰ ব্ৰিটেনিয়া পৰা আৰম্ভ কৰি পেলাই পতঞ্জলি, এইবিলাক কোম্পানীৰ লগত তেওঁলোক টাই আপ হৈ আছে। আমি কিন্তু কোনো কোম্পানীৰ লগত টাই আপ নহয়। আমি এই যিসকল আমাৰ ছেল্ফ হেল্প গ্ৰুপ আছে, আপুনি যদি ঘৰতে কিবা কৰিছে, আপোনালোকৰ যিটো ৰিকুৱাৰমেণ্টটো, সেই ৰিকুৱাৰমেণ্টটো বহুত কম। আমি সেইকাৰণে বহুত কমৰ পৰাই এইটো আৰম্ভ কৰিম, যাতে আপুনিও যাতে ছাৰ্ভাইভ কৰক আৰু আমিও যাতে ছাৰ্ভাইভ কৰোঁ। আপুনিও প্ৰফিট কৰক, আমিও প্ৰফিট কৰোঁ। তো সেইটোৰ এটা B2B
B2B, B2C এই দুইটাৰ ওপৰত গুৰুত্ব দিয়ে আমি এই আসাম পেকেজিং ইণ্ডাষ্ট্ৰিটো নতুনকৈ আৰম্ভ কৰিবলৈ লৈছোঁ।